নমস্কাৰ ৰবিন ব্লকে আন এটি নতুন ভিডিঅ লৈ আহিছো আপোনালোকৰ ভিডিঅটো চাব ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ সাংসদ কোন এই শ্ৰেষ্ঠ সাংসদৰ তালিকাত গৌৰৱ গগৈ আছে নে নাই এই প্ৰশ্ন সামাজিক মাধ্যমত চৰ্চা হৈছে দুইগৰাকী বিশেষ ব্যক্তিৰ নাম মই উল্লেখ কৰিব বিচাৰিছো এগৰাকী হৈছে স্বনামধন্য পৰিচিত গৌৰৱ গগৈ আৰু এটা সময় নিউৰোপ হৈ কৰা হেমবুৰাৰ কথা উল্লেখ কৰিব বিচাৰিছো এই হেমবুৰাৰ কথা এইভাবে উল্লেখ কৰিব বিচাৰিছো যে এই হেমবুৰাৰ প্ৰতিচ্ছবি সাংসদৰ মাজত গৌৰৱ গগৈৰ গাত দেখিবলৈ পোৱা গৈছে নেকি প্ৰধানমন্ত্ৰী নিউৰোপ হৈ কৰিছিল হেমবুৰালৈ ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ সাংসদ অন্যতম আছিল হেমবুৰা কি কৰিছিল সকলোৱে জানে দ্বিতীয়গৰাকী হেমবুৰা তালিকাত গৌৰৱ গগৈ নেকি এই প্ৰশ্ন আজি কিয় হৈছে এয়া অসমবাসীৰ নতুনকৈ কোৱাৰ প্ৰয়োজন নাই কিয় গৌৰৱ গগৈ এগৰাকী শ্ৰেষ্ঠ সাংসদ হিচাপে পৰিগণিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে এই কথাটো আজি দিনটোত অসমীয়া কোৱাৰ প্ৰয়োজন নাই হেমবুৰা আৰু গৌৰৱ গগৈৰ মাজত সাদৃশ্য কি প্ৰধানমন্ত্ৰী নিউৰোপ হৈ কৰিছিল হেমবুৰা আৰু গৌৰৱ গগৈৰ মাজত সাদৃশ্য আছে নে নাই সংসদত কেনেকৈ বক্তব্য ৰাখিব পাৰে উদ্যন্ত ভাষণ ৰাখি চৰকাৰী পক্ষৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় এই কথাটা আজি বহুতে উত্থাপন কৰিব পাৰিছে পূৰ্বতে হেমবুৰাই কেনেদৰে শৰাইঘাটৰ বাবে সদনত বক্তব্য দাঙি ধৰিছিল আৰু প্ৰশ্নৰে নেহৰু থকা কৰিছিল এই কথা আকৌ এবাৰ আজিৰ দিনটোত মনত পেলাই দিয়াৰ প্ৰয়োজন আছে গৌৰৱ গগৈ সদনত যিকেইটা প্ৰশ্ন উত্থাপন কৰিছিল এই প্ৰশ্নকেইটা আগবঢ়াইছো तीन सवाल है प्रधानमंत्री महोदय से सवाल पहला कि आज तक वो मणिपुर क्यों नहीं गए राहुल जी गए इंडिया अलायंस के विभिन्न पार्टीज गए गृह मंत्री जी गए एमओएस होम गए पर देश के मुखिया होने के नाते प्रधानमंत्री मोदी जी क्यों नहीं गए ये है सवाल पहला सवाल दूसरा कि लगभग 80 दिन क्यों लगे प्रधानमंत्री मोदी जी को मणिपुर पे कुछ बोलने के लिए और जब बोले तो सिर्फ 30 सेकंड के लिए बोले और उसके पश्चात आज तक भी प्रधानमंत्री मोदी जी की तरफ से ना कोई संवेदना का शब्द ना कोई शांति की याचना मंत्री मंडल बोल रहे हैं कि हम बोलेंगे आप बोले आपको किसी ने नहीं रोका लेकिन प्रधानमंत्री मोदी जी एक प्रधानमंत्री होने के नाते उनके शब्दों में जो महत्व है वो किसी मंत्री के शब्दों में नहीं है माफ कीजिएगा प्रधानमंत्री मोदी जी अगर प्रधानमंत्री होने के नाते एक शांति की पहल करें उस कदम में जो ताकत है वो किसी मंत्री या किसी सांसद में वो ताकत नहीं है एक प्रधानमंत्री होने के नाते सवाल हमारा तीसरा कि प्रधानमंत्री जी ने आज तक मणिपुर के मुख्यमंत्री को बर्खास्त क्यों नहीं किया आपने गुजरात में जब निर्वाचन आए गुजरात में जब आपको अपनी राजनीति करनी थी तो गुजरात में मुख्यमंत्री बदल दिए एक बार नहीं दो बार उत्तराखंड में निर्वाचन आ रहे थे तो उत्तराखंड में एक बार दो बार तीन बार चार बार शायद आपने मुख्यमंत्री बदल किए त्रिपुरा में निर्वाचन आए तो त्रिपुरा में भी आपने से पहले अब मुख्यमंत्री को बदला मणिपुर के मुख्यमंत्री में ऐसा क्या आपने विशेष आपका आशीर्वाद आप दे रहे हैं जिन्होंने खुद कबूल किया है कि आज मेरे कारण एक গৌৰৱ গগৈৰ মন্তব্য শুনিলে আজি মই হেমবুৰাৰ কথা উল্লেখ কৰিব গৈছো হেমবুৰা এই সময়ত কেনেদৰে সংসদৰ মজিয়াত ক'বলৈ সক্ষম হৈছিল কেনেদৰে শৰাইঘাটৰ দলঙৰ কথা ক'বলৈ সক্ষম হৈছিল সংসদৰ সবল যুক্তি প্ৰদৰ্শন কৰিছিল গুৱাহাটী সদনৰ কথা উল্লেখ কৰিছিল আৰু তাৰ পিছত হেমবুৰা প্ৰথমবাৰ সংসদীয় সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ পিছত ভাৰতবৰ্ষৰ 15গৰাকী সংসদৰ অন্যতম হিচাপে নিজকে প্ৰতিপন্ন কৰিব পাৰিছিল হেয়া ইতিহাসে আমাক সোঁৱৰাই দিয়ে যাক লৈ আমি গৰ্বিত যাক লৈ অসমীয়া গৰ্বিত এই গৰাকী হেমবুৰাৰ পিছত আকৌ এবাৰ গৌৰৱ গগৈ এই হেমবুৰাৰ ভূমিকাত অৱতীৰ্ণ হৈছে নেকি সন্মানীয় সাংসদৰ সন্মানীয় সদনত যেনেদৰে বক্তব্য ৰাখিছিল সেই সময়ত সদনত নাছিল কোন
প্ৰশ্ন কৰিছিল নৰেন্দ্ৰ মোদীক, প্ৰশ্ন কৰিছিল গৃহমন্ত্ৰী অমিত শ্বাহক, প্ৰশ্ন কৰিছিল প্ৰতিৰক্ষা মন্ত্ৰী। এই সময়ত উপস্থিত আছিল সোনিয়া গান্ধী, ৰাহুল গান্ধী। এতিয়া প্ৰসংগটো আহি নিছো যিটো সময়ত গৌৰৱ গগৈয়ে বক্তব্য প্ৰদান কৰিছিল, সবলিক যুক্তি প্ৰদান কৰিছিল, এই সময়ত সন্মানীয় সদনত নীৰৱ হৈ গৌৰৱ গগৈৰ বক্তব্য শুনিছিল। শেহতীয়াভাৱে অসমীয়া দৃষ্টিত এগৰাকী অসমীয়া ব্যক্তিৰ নাম চৰ্চিত হৈছে। এই ব্যক্তিগৰাকী হৈছে গৌৰৱ গগৈ। গৌৰৱ গগৈৰ মন্তব্য শুনি কেনেদৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জাঙুৰ খাই উঠিছিল, সেই দৃশ্যটো অসমবাসীয়ে দেখিছিল। লৈ আহিছো এই দৃশ্যটো। श्री गौरव गोगोई जी। अध्यक्ष महोदय, आपके दफ्तर में अगर क्या हो रहा है, क्या दरखास्त दी गई है, आप खुद ही, आप इस सदन के रक्षक हैं, आपके दफ्तर के अंदर क्या बातचीत हुई है, क्या हम बताएं कि प्रधानमंत्री मोदी जी ने आपके दफ्तर के अंदर क्या क्या बातें की हैं? हम नहीं कहते। कोविड के चाहिए, माननीय अध्यक्ष जी बताना चाहिए, बताइए। एक गंभीर आरोप है माननीय अध्यक्ष जी, बताइए। सर, प्रधानमंत्री जी का लेंगे आप, प्रधानमंत्री जी का नाम लेते हुए और शहर का नाम लेते हुए ऐसा अनाप शनाप आरोप नहीं लगा सकते। वो उनको बताना चाहिए। दफ्तर में जो बात हम आपके विश्वास में रखते हैं और आप जो बात हमें कहते हैं उसकी भी विश्वसनीयता हम बचा के रखते हैं। एक मिनट। गौरव गगৈৰ মন্তব্য শুনিলে আৰু সন্মানীয় সদনত প্ৰতিক্ৰিয়া এয়া আপোনালোকে দেখিলে। গৌৰৱ গগৈ কেন্দ্ৰীয় বক্তব্য ৰাখি কেনেদৰে ভাৰতবৰ্ষৰ দৃষ্টিত, ভাৰতবৰ্ষৰ সন্মানীয় সাংসদৰ সকলৰ দৃষ্টিত নিজকে এগৰাকী যোগ্য সাংসদ হিচাপে প্ৰতিপন্ন কৰিব পাৰিছে, এই কথাটো সাংসদৰ সকলে নিজেই ধাৰণ কৰিছে আৰু অসমবাসীয়ে দেখিছে। কংগ্ৰেছে এগৰাকী যোগ্য ব্যক্তি পাইছে নে নাই নাজানো, কিন্তু এই সন্দৰ্ভত অসমীয়া হিচাপে মই আপোনালোকৰ মাজত লৈ আহিছো গৌৰৱ গগৈৰ প্ৰসংগটো। আপোনালোক চাই কেনে লাগিল কমেন্ট বক্সত যাই কমেন্ট এটা দিব, লগতে সাবস্ক্ৰাইব কৰিব। আপোনালোকে চাই আছে ৰবিন ব্লগ ইউটিউব চেনেল।